নমস্কাৰ বন্ধুসকল, মই আহি পালোঁ জনৰাম চুকা কালিয়াপাৰা আৰু ইয়াতে এডাল সাপ দিয়াই গাড়ীৰ ভিতৰত সোমাই আছে আৰু সাপ ক'ত যায় ক'ত নাযায় একো গেৰেণ্টি নাই। সাপে খাদ্যৰ সন্ধানত য'তে ত'তে আহি সোমাই যায়। এতিয়া এই সাপডাল আহিল দিয়াই গাড়ীৰ তলত সোমাই আছে আৰু যাৰ ঘৰত আহিছোঁ তাক আপোনালোকক চিনাকি কৰিম। দাদা, আপোনাৰ ঘৰ নহয় জানো? মোৰ ঘৰ। আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিয়ক। মোৰ নাম আব্দুল গফুৰ, ঘৰ চুপথিয়াবাৰী। হয়, এই মানে এই দিয়াই নহয়, মোৰ এই ইয়নখনৰ ইঞ্জিনটোত সোমাই আছিল সাপডাল। ইয়ন তাৰপিছত এইখন গাড়ী এইখন গাড়ীত সোমাই আছিল। তাৰপিছত তাৰ পৰা ওলাই যায় আকৌ দিয়াইখন তলত সোমাইছে। আকৌ দিয়ে তলত। হয়, ঠিক সোমাইছে। এতিয়া আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম, কাৰণ এই গাড়ীৰ তলত সাপ সোমাই আছে। এইটো অলপ দেখাটো অলপ ভয়ানক কথা, শুনন্তেও ভয় লগা হয়। গতিকে আমি সাপডাল উদ্ধাৰ কৰিম। বলকচোন বাৰু আমি কেনেকৈ সাপডাল উদ্ধাৰ কৰোঁ আপোনালোকৰ চাব আহক। কি সাপ ওলোৱা নাই চাম বাৰু, আৰু আপোনালোককো দেখুৱাম বলক। বন্ধুসকল চাওক, এইডাল সাপ গাড়ীৰ ভিতৰত তলত সোমাই আছে। বন্ধুসকল এই সাপডালৰ নাম হৈছে ইণ্ডো চাইনিজ ৰেড স্নেক, আৰু ইয়াক আমাৰ অসমীয়া মানুহে খোখোৱাভেটী সাপ বুলি চিনি পাওঁ, আৰু আপোনালোকৰ খোখোৱাভেটী সাপ বুলি কওঁতে চিনি পাইছে। ইয়াৰ ইংলিছ নাম হৈছে ইণ্ডো চাইনিজ ৰেড স্নেক। আৰু এই সাপডাল আমি তেতিয়া ধুনীয়াকৈ উদ্ধাৰ কৰিম, কাৰণ গাড়ীৰ তলত আছে। আৰু বন্ধুসকল এই সাপডালে হয়তো দিনৰ ভাগতে আহি ইয়াতে সোমাই আছে, আৰু ই দিনতে চিকাৰ কৰে, আৰু ই দিনৰ ভাগতে সোমাই আছে, আৰু এতিয়া মানুহবোৰে ৰাতি দেখা পাইছে। আৰু এতিয়া আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম, চাওকচোন বাৰু। বন্ধুসকল চাওক, এইডাল সাপ আমি ধুনীয়াকৈ উদ্ধাৰ কৰি লৈছোঁ, কাৰণ এই সাপডালে হয়তো ইঞ্জিনৰ ভিতৰত যেতিয়া বেছিকৈ সোমাই যাব তেতিয়া আমাৰ উলিয়াওঁতে অসুবিধা হ'ব পাৰে। সেইকাৰণে বন্ধুসকল মই ইয়াক পটকৈ ধৰি লৈছোঁ, কাৰণ কোনফালে যায় কোনফালে নাযায় একো বুজি নাপায়, কাৰণ ই হৈছে এটা জিন্দা বস্তু কাৰণে ই কোনফালে যায় কোনফালে নাযায় একো গেৰেণ্টি নাই। সেইকাৰণে আমি ধুনীয়াকৈ ধৰি ল'লোঁ, আৰু ই চকাত তলেদিও গৈছে নেকি। নাই, মই ভিতৰত আছোঁ দিয়ক, ভিতৰত আছোঁ, ভিতৰৰ ফালে যাই থাকোঁতো। আৰু বন্ধুসকল ই মানে লোহাৰ ভিতৰেদি সোমাই যাই আছে, পাইপৰ ভিতৰে এংগলৰ ভিতৰে সোমাই যাই আছে। দেখা নাই ক'ত সোমাইছে চাওক বন্ধুসকল, আপোনালোকে কেনেকৈ সাপ সোমাই আছে, এংগলৰ ভিতৰেদি সোমাই গৈছে চাওকচোন বাৰু। এই সাপডাল ইণ্ডো চাইনিজ ৰেড স্নেক, আৰু এয়া এংগল আছে ইফালেদি, আৰু ইফালেদি ওলাই গৈছে। এতিয়া আমি সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম, কাৰণ বন্ধুসকল এই সাপডালে নিগনি বেছিকৈ খায়, নিগনি, পঁইতাচোৰা এনেকুৱা জাতীয় বস্তু, জেঠি এনেকুৱা বেছিকৈ খায়, আৰু ই বেছিকৈ গছত থাকে। এইডাল সাপ বেছিকৈ গছত থাকে, সেইকাৰণে এইডাল সাপে মাটিত থকা নাই, তাৰমানে চকাকেইটাৰ ওপৰত আছে। ই তাৰমানে গছত ঠানি আন পাইছে, এই লোহাৰ যিকেইটা পাতি আছে সেই পাতিকেইটা গছত ঠানি আন পাইছে, আৰু এই সাপডাল বেছিভাগ গছত থাকে। আপোনালোকে এই সাপডালে ৰাতি কটা বাহত দেখা পায় নে নাপায়? কটা বাহত হয়, এটা বাহত উঠায়, হয়নে নহয়? এইগিলা সাপ তাৰমানে বেছিভাগ এই সাপডালে কটা বাহত থাকি ভাল পায়। আৰু ইয়াৰ চকুকেইটা চাইছোঁ বাৰু, ইয়াৰ চকুকেইটা একেবাৰে এই তল কৰে, এম্বেচাডৰ হেডলাইট। আৰু ইয়াক আমাৰ গাঁৱলীয়া মানুহে কি কয় জানানে? আমাৰ গাঁৱলীয়া মানুহে কেঁচা বাঁহত মাৰিলে কেঁচা বাঁহ ফাটি যায় বুলি কয়। আৰু এইডাল সাপ বিষাক্ত নে অবিষাক্ত আপোনালোকে জানে নেকি? বিষাক্ত সাপ। আৰু আপোনালোকে কোনোবাই জানে নেকি বিষাক্ত নে নন ভেনমাছ নে ভেনমাছ নে মাইল্ডলি ভেনমাছ? গতিকে আমাৰ ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰাৰ কাৰণে। এইডাল সাপৰ বিষ নাই, চক খাই ইচ্ছা নাই, এতিয়া বিষ নাই বুলি কওঁতে চক খাই ইচ্ছা নাই। আচ্ছা কি কয় এই জানে নে নাজানে হচ্ছা, হয় নে নহয়? এতিয়া মই ক'লো এডাল সাপৰ বিষ নাই, এডাল হৈছে নন ভেনমাছ নাই। কিন্তু এইডাল সাপে যদি কামোৰে আপোনালোকে হস্পিটেলত যাব, চিধাই হস্পিটেলত যাব, ডিষ্ট্ৰিক্ট হস্পিটেল। কাৰণ এনেকুৱা সাপে কামুৰিলে মানুহ ভয়তে মৰি যায় না। সেইকাৰণে একদম ভয় কৰিব নালাগে সাপে কামুৰিলে।
সাপে কামিলে ধুনীয়াকৈ যিখিনি জেগাত সাপে কামাৰে সেইখিনি জেগা লৰচৰ নকৰিব আৰু লৰচৰ নকৰি যিমান পাৰে সোনকালে হস্পিটেলত যাব তেতিয়াহ'লে নিজৰে প্ৰাণ ৰক্ষা হ'ব ওজাকো বিৰাজ বিচাৰি সময় নষ্ট নকৰিব এটা আপোনালোকে মাৰা নাই সাপডাল এই কালিয়াপাৰা মানুহখিনিক মই ধন্যবাদ দিছোঁ কাৰণ সাপ আপোনালোকে নামাৰে ইও হৈছে এটা জীৱ হয়নে জীৱ হত্যা মহাপাপ চব বস্তুতে শিৱ আছে যত জীৱ তত শিৱ মোক দেখা পাই আপোনালোকে সাপ ধৰিবলৈ চেষ্টা নকৰিব ডেঞ্জাৰ কাম এইটো খেলা বস্তু নহয় ৰছী এটা ল'লে আৰু ভাল পালোঁ ভাই ৰছী এটা চাইছোঁ ফুটা নাই আৰু ক'ত লৈ যাব বন্ধুসকল এই অমাত জীৱটোক আমি উদ্ধাৰ কৰি লৈ আহিলোঁ জনৰামচুকা কালিয়াপাৰাৰ পৰা আৰু এতিয়া আমি এই সাপডাল এৰি দিম এই জংঘলত কাৰণ এই জংঘলৰ বস্তু কিবা ভুলক্ৰমে এই বস্তুটো একো নাজানে আৰু সেইকাৰণে গাড়ীৰ ভিতৰত সোমাই আছিল আৰু আমি ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ আহি এই জংঘলৰ বস্তুৰ কাৰণে এই গছত থাকে আৰু জংঘলত থাকে বন্ধুসকল এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি আনকো জানিবলৈ সুবিধা কৰি দিয়ক আৰু বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো হোৱাটছএপ বা ফেচবুকত শ্বেয়াৰ কৰিব পাৰে আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ ফলত আপোনালোকৰ যদি কেতিয়াবা আত্মীয় মানুহৰ ঘৰত সাপ ওলাই বা আত্মীয় মানুহক সাপে কামোৰে তেওঁলোকেও উপকৃত হ'ব পাৰিব এই ভিডিঅ'টোৰ পৰা আৰু আপোনালোকৰ এই মূল্যৱান সময়খিনিৰ পৰা অলপমান সময় উলিয়াই মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ